ও হরি ও শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্দ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ও নমো ভগৱতে বাসুদেবায় জন্মদায়স্যায়তি বন্নয়দিতরতে চর্তে চ বিজ্ঞচরাৎ তেনে ব্রহ্মহীনায়াদিকময়ে মুহ্যন্তে যৎসুরায় তেজো বর্মিদং যথা বিনিময়ো যত্ততি সগ্রো মিশা ধন্নাসেনা সদা নিরস্তকহকং সত্যং পরম ধীমহি ধর্মপৌজ্জিতা কৈতবাবস্তু পরমো নিমৎস শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োমূলনম শ্রীমদ্ভাগবতে মহামুনে কীতে কিংবা পরেশ্বরঃ সদ্রহৃদি অবরুদ্ধতে যত্র কিতবে সুষুমে তৎক্ষণা নিগমাকল্পতরো গলিতং ফলং সুখমুখাৎ অমৃতাদব সংযুতম পিয়তা ভাগবতং রসমলয়ং মুহুর্মুহুঃ রসিকা ভুবি ভাবুকা। হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ বাপ বান্ধৱ সমস্ত আপোনাসৱ সমস্তজন কৃপালু বাপ বন্ধৱৰ চৰণত আমি পুনৰ ভক্তিপূৰ্ণ সেৱা জনাই আপোনাসৱ ভকতস্বৰূপ ভগৱন্ত আপোনাসৱৰ চৰণত আমি সেৱা জনাই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ আজি আপোনাসৱৰ আজ্ঞা হৈছে যে প্ৰথম স্কন্ধৰ প্ৰাৰম্ভৰ পৰাই পাঠভাগীৰ আৰম্ভ কৰিবৰ নিমিত্তে আমি আজি প্ৰথম স্কন্ধৰ মংগলাচৰণৰ পৰাই আমি পাঠভাগ আৰম্ভ কৰিব বিচাৰিছোঁ। অতি শ্ৰদ্ধাৰে ভক্তিপূৰ্ণ ভাৱেৰে কোনেও যাতে একো কথা নেপাতে। পাণ্ডৱৰ নাতি পৰীক্ষিতক গংগাৰ পাৰত সুখদেৱ ভগৱানে যেতিয়া ভাগৱত ক'বলৈ লৈছে আমি পদত পাম পৰীক্ষিত নৃপতিক সুখদেৱ ভগৱানে কৈছে যে হে নৃপতি মই তোমাক এতিয়া যি কথা কম এই কথা মত্যৰ কথা নহয়। মই তোমাক যি শাস্ত্ৰ কম এই শাস্ত্ৰ মত্যৰ শাস্ত্ৰ নহয়, এই শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ। তুমি অতি সাৱধান হৈ অতি মনোযোগেৰে তুমি এই শাস্ত্ৰ শ্ৰৱণ কৰা। অৰ্থাৎ আমি প্ৰত্যেকেই জন্মৰ পৰা মৃত্যুৰ এটা আয়ুৰেখাৰ মাজত বান্ধ খাই থকা, প্ৰতিদিনেই জীৱনত পৰীক্ষা দি থকা আমি প্ৰত্যেকেই পৰীক্ষিত ৰূপী একোটি জীৱ। এই পৰীক্ষিত ৰূপী জীৱকো সম্বোধন কৰিছে সুকে যে এই ভাগৱত অতি শ্ৰদ্ধাভাৱেৰে শ্ৰৱণ কৰা।
ই জয় জয় কৃষ্ণ কৃপা ময় হে সৰ এ যাৰ গাখীৰে বহে বমাহ ৰে হৰ এ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ ৰজাৰ এই ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ হে নমো নমো মধু মূৰ ৰিপুম হাহলি হে অন্তৰ্যমূত্ৰম মাতি হৈ যা কস্মৰি এই সমস্ত জগত উধা ৰকজা নাম এ হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰণ বনিধি এ হৰিক স্মৰণে আৰম ভৰহ সিদ্ধি এ পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ এ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ এই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে এই কহিলা ৰাজাত মহা মুনিন্দ মহন্তে এ সংক্ষেপ কৰিয়া উধা ৰিয়াতা ৰসাৰ এই শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ এই 28 সহস্ৰ ঋষি বেদত প্ৰধান ও বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এ মান্য কৰি সুতক তিলা সত্ৰ তথা
এই শৌনক মুখে শুনে ভাগৱত কথা। এতিয়া বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগ মূল সংস্কৃত ভাষাত আছিল। সংস্কৃত ভাষাত থকাৰ কাৰণে এই শাস্ত্ৰভাগ কেৱল বেদজ্ঞ ব্ৰাহ্মণসকলেহে অধ্যয়ন কৰিব পাৰিছিল। যাৰ বেদময় জ্ঞান আছিলে, সংস্কৃত ভাষাৰ গভীৰ জ্ঞান আছিলে, সেইসকলেহে এই শাস্ত্ৰভাগ কীৰ্তন কৰিব পাৰিছিল। বাকী যিসকলৰ সংস্কৃত ভাষাৰ জ্ঞান নাছিলে সেইসকলে ভাগৱত অমৃতৰ ভাগ লাভ কৰিব পৰা নাছিলে। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই জগতবাসীক উদ্ধাৰ কৰিবৰ নিমিত্তে সৰল সহজ ব্ৰজাৱলী ভাষাত সকলোৱে বুজি পোৱাগে মূল সংস্কৃত ভাগৱত পদবন্ধে তেখেতে নিবন্ধন কৰিলে। গতিকে আমি গুৰুজনাৰ চৰণত সৰ্বদা আমি মস্তক ৰাখি আমি সৰ্বদা সেৱা জনাব লাগে। সেইজনা গুৰুৰ যদি কৃপা নহ'লেহেঁতেন আমাৰ দৰে মোহমতীয়ে এই ভাগৱত অমৃতৰ ভাগ কেতিয়াও লাভ কৰিব নোৱাৰিলোহেঁতেন। গুৰুজনা ইমানেই কৃপালু, ইমানেই সৰ্বগুণাকৰ, তেখেতে প্ৰথমতেই পদ নিবন্ধন কৰোঁতে ভাগৱতৰ কথা নিবন্ধন কৰা নাই। তেখেতে প্ৰথম পদ নিবন্ধন কৰোঁতে নিজেও স্মৰণ কৰিছে কি মংগল আচৰণ। সেইটো কাৰণে ভাগৱতৰ প্ৰথম শীৰ্ষটো কি বুলি ৰাখিছে? মংগলাচৰণ। মংগলাচৰণ মানে আমাৰ মনত, আমাৰ ভাৱত, আমাৰ চিন্তনত সৰ্বদা কিছুমান অমংগলীয়া আহুকলীয়া কথা বাহ লৈ থাকে। প্ৰত্যেকৰে মনতে আহি বহিছেহি ভাগৱত অনুষ্ঠানত, চিন্তা কৰি আছে ছোৱালীজনীয়ে বা মোবাইলত কথা পাতি আছে নে কিতাপ পঢ়ি আছে, নহয়নে বাৰু? আহি বহিছে ভাগৱত অনুষ্ঠানত, ল'ৰাটো বা ঘৰত আহি পালেনে নাই, হয়নে বাৰু? একেবাৰে গৰুজনী, ছাগলীজনী, মেকুৰীজনীৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ পিতৃ মাতৃলৈকে সমস্ত চিন্তাই আমাৰ এই মগজুটোক সদায় গধুৰ কৰি ৰাখে। গুৰুজনাই ভাগৱত শাস্ত্ৰ পদ নিবন্ধন কৰিবলৈ লওঁতে তেখেতে নিজেও মুক্ত হৈ, পবিত্ৰ হৈ, আনন্দময় হৈ ল'ব বিচাৰিছে। গতিকে আমি আমাৰ সাংসাৰিক বিষয়, বাসনা, বন্ধন এইবিলাকৰ পৰা তৎক্ষণতে কেনেকৈ মুক্ত হ'ব পাৰিম, হয়নে? আমি থাকোঁতে য'তে নাথাকোঁ ভাৱটোতো মায়া মোহতেই থাকি যায়, হয়নে বাৰু? সেইটো কাৰণে আমাক আহ্বান জনাইছে যে হে নৰসকল, তোমালোকে সদায় সংসাৰখনকেই জয় জয়কাৰ কৰি আছা, তোমালোকৰ জীৱনটোকেই সদায় জয় জয়কাৰ কৰি আছা। যদি ভাগৱত অনুষ্ঠানলৈ আহিছা, ভগৱন্তৰ কথা শুনিব বিচাৰিছা, তেতিয়াহ'লে হৃদয়ত স্মৰণ কৰি লোৱা কি বুলি? জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ। আমাৰ সমস্তজনৰে যাতে হৃদয়ত প্ৰথমতে স্মৰণ হয়, জয় জয় কৃষ্ণ, হে কৃপাময় মহান ঈশ্বৰ মহেশ্বৰ, হে হৰি, আমিনো তোমাক কি তুতি বা উপাসনা কৰিম, যিজন তুমি পতিত পাৱন কৃষ্ণ জগতৰ নিয়ন্তা, তোমাৰ আজ্ঞা সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু সংহাৰ কৰোতা হৰয়ো সদায় পালন কৰি আছে। সেইটো কাৰণে কি বুলি কৈছে? যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। ব্ৰহ্মা হ'ল সৃষ্টিকৰ্তা, হৰ হ'ল সংহাৰ কৰোতা, আৰু দৈৱকী নন্দন কৃষ্ণ বিষ্ণু হ'ল কি?
সমস্তকে পালন কৰোঁতা এই পালন কৰোঁতাজনক আমি সৰ্বদা স্মৰণ কৰি আমি যেন অনুভৱ কৰোঁ হে জগতৰ হৰি তোমাক ভজিবলৈ তোমাক তুতি নতি কৰিবলৈ তোমাক উপাসনা কৰিবলৈ তুমি অকল ৰামকৃষ্ণ ৰূপেৰে অৱতাৰ লোৱা নহয় তুমি মৎস্য ৰূপেৰে অৱতাৰ লৈছা কুৰ্ম ৰূপেৰে অৱতাৰ লৈছা নৰসিংহ ৰূপেৰে অৱতাৰ লৈছা নহয়নে এনে অৱতাৰ লৈ তোমাৰ মহিমা প্ৰকাশ কৰা হে দৈৱকী নন্দন কৃষ্ণ তোমাৰ চৰণত কোটি কোটি নমস্কাৰ গুৰুজনাই প্ৰথমতে পদ নিবন্ধন কৰোঁতে দৈৱকী নন্দন কৃষ্ণৰ চৰণত কোটি কোটি নমস্কাৰ জনাইছে সৰ্বগুণাকৰ গুৰুজনাই যদি কৃষ্ণৰ চৰণত কোটি কোটি নমস্কাৰ জনায় তেতিয়াহ'লে আমি কিমান জনাব লাগিব এবাৰ গণনা কৰি চাবচোন হয়নে নহয় বাৰু আমি কিমান লাখ লাখ কোটি কোটি বাৰ দৈৱকী নন্দন কৃষ্ণৰ চৰণত সেৱা জনাব লাগিব তাৰ সীমা সংখ্যা নাই গতিকে আপোনাক সব সাধুসন্ত মহন্ত স্বৰূপ ভকত বৈষ্ণৱৰ আজি সংগ পাইছোঁ আজি সেৱকী বাপজনাৰ কৃপাতেই ভাগৱত শাস্ত্ৰৰ অকণমান সান্নিধ্য পাইছোঁ হয়নে বাৰু এয়াও ভগৱান কৃষ্ণৰে আমাৰ সমস্তজনৰ প্ৰতি কৃপা অন্তজু উত্তম আতি হোৱে জাকস্মৰি নমো নমো মধু মূৰৰ ৰিপু মহাহৰি মোৰ এই মধুৰ মধুৰ মিঠা মিঠা বিষয় বাসনালে মোক টানি আজুৰি নিয়া এই ৰিপুবিলাকক মৰ্দন কৰি দিব পৰা হে কৃপাময় হৰি মানে তোমাক যদি কেনেবাকে কোনোবাই স্মৰণ কৰি দিয়ে তেওঁ যদি অন্তৰ্যু অৰ্থাৎ একেবাৰে সমাজৰ শেষৰ একেবাৰে অৱহেলিত একেবাৰে পিছপৰাও যদি আছিলে হে কৃষ্ণ তোমাক স্মৰণ কৰি দিলে সকলো উত্তম হৈ যায় কিয় উত্তম হৈ যায় কৃষ্ণক স্মৰণ কৰিলে ভগৱান কৃষ্ণক স্মৰণ কৰিলে কিয়নো উত্তম হৈ যায় বেদা কৰি যত বিষ্ণৰ শাস্ত্ৰত নাহি কাজ বিষ্ণৰ তীৰ্থ নাহি কি সুপয় জন এই সংসাৰ তৰিতে খোজা যেবে হে আপোন মুখৰ হেতু তেমে এ গোবিন্দ গোবিন্দ বেকতে ভুলাব সন এ গোবিন্দ গোবিন্দ বেকতে ভুলাব সন বেদৰ আগম মাৰ্গত কি আছে কৰ্ম কাণ্ড যাগ যজ্ঞ বলি বিধান বেদাগম আদি কৰি যত আদি মানে কি আদি মানে আকৌ ৰামায়ণ শাস্ত্ৰত যি ৰামলীলাৰ কথা বৰ্ণনা আছে বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ আদিকাণ্ড ৰামায়ণ আৰু আগম মাৰ্গৰ বেদৰ ইমান মন্ত্ৰ তন্ত্ৰ পূজা পাতল নিয়ম বিধান এইবিলাকৰ একো প্ৰয়োজন নাই কিয় প্ৰয়োজন নাই যদি তোমাৰ উদ্দেশ্যটো
এই সংসাৰী জীৱ হৈ সংসাৰৰ পৰা কেৱল উদ্ধাৰ হোৱাহে, তেতিয়াহ'লে তোমাক উদ্ধাৰ এজনেই কৰিব পাৰিব। কোনে উদ্ধাৰ কৰিব পাৰিব? সেইজনে হ'ল কৃষ্ণ, গোবিন্দ। সেইজন গোবিন্দ কৃষ্ণৰ নাম তুমি স্মৰণ কৰি দিয়া, কি হৈ যাব? তুমি মুখ্য লাভৰ যিমান আনন্দ লাভ কৰিব লাগে তাতকৈও বেছি আনন্দ পাবা। কিয়? কৃষ্ণ মানে আনন্দ। কৃষ্ণ শব্দটোৰ অৰ্থই হ'ল কি? আনন্দ। আত্মাৰ আনন্দটোক কোৱা হয় কৃষ্ণ বুলি। সেইটো কাৰণে আমাক পদত কি বুলি ক'লে? যে সেইজন ভগৱন্ত কৃষ্ণৰ চৰণত আমি সহস্ৰ প্ৰণাম জনাব লাগে। কিয়নো তোমাৰ যদি কেনেবাকে নাম স্মৰণ কৰে, তোমাক যদি কোনোবাই মনতো পেলায়, সেইজন যদি অন্তৰ্যয়ো হয়, অৱহেলিতও হয়, অজ্ঞও হয়, সমাজৰ পিছপৰাও হয়, সেইজনো উদ্ধাৰ হৈ যায়। কিয়? তেওঁ গোবিন্দ, তেওঁ গুৰু, তেওঁ পৰমাত্মা। এতিয়া আমাক গুৰুজনে কি বুলি কৈছে? প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি। ভকতৰ কাৰণে ভগৱন্ত কি? নৱনিধি। নৱনিধি মানে কি? নতুন নতুন একোটা উপায়। কি উপায়? আনন্দ লাভ কৰা। ভগৱন্তজন ভকতৰ কাৰণে আনন্দ লাভ কৰাৰ একোটা নতুন নতুন উপায়। বোলে কেনেকে? পুৱা শুই উঠি যিদিনাই তোমাৰ চৰণ সেৱা কৰি তোমাক উপাসনা কৰোঁ, সেই হৰি সদায় মনটো আনন্দেৰে ভৰি পৰে। হয়নে নহয়? আজি আমি হৰিক স্মৰণ কৰিলোঁ বুলি আমি কাইলৈ হৰিক স্মৰণ নকৰাকৈ থাকিম জানো? আজি হৰিক স্মৰণ কৰি আজি আমি যিখিনি আনন্দ পালোঁ, কাইলৈ স্মৰণ কৰাৰ লগে লগে আকৌ সেই তাতকৈ হয়তো বেছি আনন্দ পাব পাৰোঁ। সেইটো কাৰণে ভকতৰ কাৰণে তেওঁ নৱনিধি। বোলে কি? তুমি কোনোদিন পুৰণা নোহোৱা, তুমি কোনোদিন অলাগতিয়াল নোহোৱা। তোমাক চিন্তা কৰিলে, তোমাক ভাবিলে কেতিয়াও কাৰো আমনি নালাগে। কি লাগে? তোমাক যিমানে ভবা যায়, চিন্তা কৰা যায়, উপাসনা কৰা যায়, সিমানে সদায় বেছি আনন্দ লাভ কৰিব পৰা যায়। সেইটো কাৰণে ভগৱন্ত প্ৰভু ভকতৰ কাৰণে নৱনিধি। সদায় নতুন নতুন যেন এটা আমি তেওঁৰ পৰা আশীৰ্বাদ লাভ কৰাৰ, আমি তেওঁৰ চৰণত ঠাই পোৱাৰ এটা যেন ডাঙৰ উপায়। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। এই দ্বাদশ স্কন্ধ ভাগৱত কি কথা? পৰীক্ষিতৰ মুখ্য কথা। এতিয়া কোৱাজন কি বুলি কৈছে? ভনাজন হ'ল কৃষ্ণৰ কিংকৰ। কিংকৰ মানে কি? কিংকৰ মানে চাকৰ, কিংকৰ মানে দাস। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজকে কি বুলি কৈছে? কৃষ্ণৰ কিংকৰ বুলি কৈছে। বোলে কি? তোমাৰ দুৱাৰত যদি মোক চাকৰ কৰিও লোৱা তেতিয়াও মই ধন্য হওঁ। নহয়নে বাৰু? এতিয়া আমি কি? কিংকৰৰো কিংকৰ হ'ল মাধৱ, কৃষ্ণৰ কিংকৰ হ'ল শংকৰ, শংকৰৰো কিংকৰ হ'ল মাধৱ। হয়নে? আৰু আমি মাধৱৰো চৰণ সেৱাৰ যোগ্য নহয়। হয়নে নহয়? আমি যদি নিজকে চাওঁ, আমি হ'লো সংসাৰী, মাধৱ হ'ল ব্ৰহ্মচাৰী। হয়নে? শংকৰ মাধৱে সমস্ত বেদৰ সাৰ তত্ত্ব মৰ্ম তেওঁলোকে নিজেই মন্থন কৰি আমাক কীৰ্তন দশম ঘোষা ৰত্নাৱলী আদি শাস্ত্ৰ তেখেতলোকে আমাক আনি দিছে। আমি সেই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি আমি হৰিৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰোঁ। সেইসকলে যদি কৃষ্ণৰ কিংকৰ বুলি কয়, তেতিয়াহ'লে আমি কি বুলি ক'ব লাগিব? হয়নে? মোৰ অসম পাপী লোক নাহি এহি তিনি লোক, তুমি সম নাহি পাপ হাৰি। আকৌ কি বুলি ক'ব লাগিব? কিমতে ভকতি কৰিবু তোমাত হৰি, মই মোহমতি নাজানো তাৰ পাই ৰাম।
গুৰু দুজনা সৰ্বগুণা কৰে তেওঁলোকে জানে হয়নে বাৰু হৰিত ভকুতি কৰিব হৰিক কেনেকৈ উপাসনা কৰিব লাগে হয়নে নহয় আমি কি আমি মোহমতী আমি সংসাৰী জীৱ আমাৰ অকণমানতে খং উঠে 3 ঘণ্টা নাখালে আমাৰ পিয়াহত থাকিব নোৱাৰা হওঁ হয়নে বাৰু আমাৰ ভোক পিয়াহো বেছি খং ৰাগো বেছি সেইটো আমি চিন্তা কৰি চালেই হ'ল আপোনাৰ খবৰ কথা কোৱা নাই নে আমি নিজৰ কথাহে কৈছো নহয় নহয় আমাৰ ভোক পিয়াহো বেছি খং ৰাগো বেছি হয়নে আৰু লগতে এলাহ আৰু নিদ্ৰা এইকেইটাও বেছি হয়নে নহয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে পদপৰ্যে খোজকাঢ়ি এই নাম বস্তুৰ ভাগ বিলাইছিলে গুৰু দুজনাই কিমান যে কষ্ট কৰিছিলে তেখেতলোকে হয়নে বলি বিধান যাগ যজ্ঞ পূজা পাতল সেইবিলাকৰ পৰা নামৰ সুগন্ধি সোমাবই নোৱাৰে হয়নে ৰজাৰো হিংসা প্ৰজাৰো হিংসা এই নাম বস্তুৱে আমাৰ এই পূজা পাতলবিলাক চব শেষ কৰি পেলাব বুলি হয়নে বাৰু কিন্তু কৃপালু গুৰুজনে আজিলৈকে কাৰোবাক দোষাৰোপ কৰি কিবা লিখিছেনে বাৰু নাই লিখা হয়নে সকলোকে সম্বোধন কৰিছে উবানৰ লোক বুলি কাৰো প্ৰতি কপট ভাৱ ৰখা নাই কাৰো প্ৰতি বিদ্বেষ ভাৱ ৰখা নাই হয়নে বাৰু এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি আমিও আমাৰ মনৰ পৰা কাৰো প্ৰতি বিদ্বেষ ভাৱ যাতে আমাৰ নাথাকে আমি তেনেকুৱা এটা পৰ্যায় পাবগৈ লাগিব নহলে ভাগৱত শুনা হ'ব লাভ একো নহ'ব হয়নে বাৰু এই ভাগৱত কথা শ্ৰৱণ কৰি ভাগৱত অমৃত আমি অকণমান লগত লৈ যাব লাগিব হয়নে বাৰু সেইটো কাৰণে ভাগৱত অমৃত লৈ যাবলৈ হ'লে আমি কি কৰিব লাগিব অতি সাৱধানে ধৈৰ্যশীল হৈ হয়নে হৃদয়ত যেন আমি কৃষ্ণৰ অনুভৱ লাভ কৰিছো আমি সেই ভাৱনাৰে এই ভাগৱত কথা শ্ৰৱণ কৰিব লাগিব কীৰ্তন কৰিব লাগিব এতিয়া পৰীক্ষিত নিপতিক দ্বাদশ স্কন্ধ পৰ্যন্ত সুখদেৱ ভগৱানে ভাগৱত শাস্ত্ৰ ভাগ ক'লে আধৰুৱা নকৰিলে ডাঙৰ কথা শাস্ত্ৰ ভাগ বৈকুণ্ঠৰ কোনো পুৰুষতে শাস্ত্ৰ কোনেও শুনিবলৈ পোৱা নাই কেৱল শুকৰ হৃদয়তহে আছে শুকেহে ভাগৱতৰ কীৰ্তন কৰি কৰি নৃত্য কৰি কৰি দিগম্বৰ হৈ গোটেই জগতখনত ভ্ৰমি ফুৰে সেইজন শুকক কি বুলি কৈছে যে কহিলা ৰাজাত মহা মুনিন্দ মহন্দে মুনিসকলৰ মাজত শুকদেৱ হ'ল মুনিন্দ এটা মুনিন্দ মানে কি দেৱতাবিলাকৰ মাজত ৰজাজন ইন্দ্ৰ মুনিসকলৰ মাজত যিজন একেবাৰে শ্ৰেষ্ঠ সেইজন কি সেইজন মুনিন্দ কেনেকেনো শুক মুনিন্দ মুনিৰো কি থাকে মুনিৰো কেতিয়াবা মতিভ্ৰম হোৱাৰ সম্ভাৱনা থাকে হয় না নহয় মুনিৰো কেতিয়াবা মতিভ্ৰম হোৱাৰ সম্ভাৱনা থাকে শুকৰ কি নাই শুকৰ কোনো ধৰণৰ কামনা বাসনা একোৱেই নাই 1600 বছৰীয়া তৰুণ দেখিবলৈ অত্যন্ত সুন্দৰ সুৰক্ষী যুৱতীবিলাকে ইমান সুন্দৰ বুলি তাৰ পাছে পাছে দৌৰি ফুৰে হয়নে বাৰু শুকে কেৱল ভগৱন্তৰ গীত গাই গাই নৃত্য কৰি কৰি আনন্দেৰে দিগম্বৰ বেকেৰে গোটেই জগতখনতে ঘূৰি ফুৰে সেইটো কাৰণে মুনিসকলৰ মাজত পৰীক্ষিত নিপতিক যি ভাগৱত কৈছে তেজন মুনিন্দ ঈশ্বৰ ৰূপ তেওঁ এটা আমাক গুৰুজনাই কি বুলি কৈছে সংক্ষেপ কৰিয়া উদ্ধাৰিয় তাৰ সাৰ সংগৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ মহামুনি শুকে পৰীক্ষিত নিপতিক যি ভাগৱত কথা কৈছিলে তাৰ সাৰখিনিহে মই পদবন্ধে নিবন্ধন কৰি সভাসদক দিছে আৰু এতিয়া কি বুলি কৈছে যে মই যি কথা এতিয়া পদবন্ধে নিবন্ধন কৰিবলৈ লৈছো এই কথা তোমালোক সংসাৰী জীৱই শুনাটো বৰ দৰকাৰ বোলে কিয় দৰকাৰ বেদত প্ৰধান আছিলে 28,000 লিখি বেদত প্ৰধান মানে কি বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান হয়নে তেওঁলোক জ্ঞান মাৰ্গত প্ৰধান তেওঁলোকে সমাধিত ব্ৰহ্মকানী সাক্ষাৎ কৰিব পাৰে হয়নে
তেওঁলোকে বেদৰ মন্ত্ৰ স্মৰণ কৰি মুখেৰে জুই প্ৰকাশ কৰি দিব পাৰে ইমান সাধনা তেওঁলোকৰ সেইটো কাৰণে 28,000 ঋষি বেদত প্ৰধান আছিলে বেদ মানে কি বেদ মানে জ্ঞান বেদ মানে কি বেদ গুণময় বেদৰ অন্তিম ভাগ বেদৰ সাৰ ভাগ এই গীতা ভাগৱত আৰু উপনিষদ এয়া হ'ল নিৰ্গুণ এই গুণময় জ্ঞানৰ তত্ত্বত যজ্ঞ সাধনা কৰি হৰিক পাম বুলি হৰিৰ কৃপা লাভ কৰিম বুলি বেদজ্ঞ 28,000 ঋষিয়ে যজ্ঞ কৰি কৰি দাঢ়ি চুলিবিলাক ধোঁৱা বৰ্ণ কৰি দিলে লাভৰ মূৰকত একোৱেই নহ'ল এতিয়া আমাক ক'ব হয়নে বাৰু গতিকে ভাগৱত কোনে শুনিছে বুলি কৈছে গুৰুজনাই বেদত প্ৰধান বেদৰ তন্ত্ৰ মন্ত্ৰ যজ্ঞ সমস্তখিনি জনা এই বিশিষ্ট গুণ সম্পন্ন ঈশ্বৰ স্বৰূপ 1000 বছৰ যজ্ঞ সাধনা কৰা এই ঋষি সমস্তই শুনিছে ক'ত নৈমিষ ক্ষেত্ৰত সত্ৰপাতি গতিকে ভাগৱত য'ত শ্ৰৱণ কীৰ্তন হয় সেয়া তীৰ্থ সেয়া সত্ৰ কিয় সত্ৰ সাত্বিক ভগৱন্তৰ শুদ্ধ বস্তুৰ তাত চৈতন্য প্ৰকাশ হয় ভগৱন্তৰ সাত্বিক ঈশ্বৰ তত্ত্বৰ তাত ৰমণ হয় আৰু অনুভৱ হয় সেইটো কাৰণে আজি এই গৃহধামো পবিত্ৰ হৈ গ'ল আজি সেৱকীৰ এই গৃহধামখনো নৈমিষ ক্ষেত্ৰৰ দৰে তীৰ্থলৈ ৰূপান্তৰ হৈ গ'ল বোলে কিয় সমস্তজনে এটা উদ্দেশ্য লৈ আহিছে কি উদ্দেশ্য লৈ আহিছে পৰম মংগলময় ভগৱন্ত কৃষ্ণৰ এই অমৃতময় ভাগৱত তত্ত্ব পান কৰিব এতিয়া এই ভাগৱত আমি এইটো কাৰণেই শ্ৰৱণ কৰিবলৈ পাম বেদজ্ঞ ব্ৰাহ্মণ ঋষিসকলে নৈমিষ ক্ষেত্ৰত এই ভাগৱত শ্ৰৱণ কৰিলে এই শৌনক বদতি শুনা এই ফুট মহামানী এই পৰম পাতকী কলি পাইল হেন জানি আৰম্ভিলো যজ্ঞবাসী সহস্ৰ বৎসৰ হোম ধুমে ধুম বৰ্ণ ভৈল কলেৱৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস ঋণু ব্যৰ্থে না সুতমুনিক শৌনক আদি 28,000 ঋষিয়ে কৈছে যে আমি সাধনাৰ বলত গম পালো 28,000 ঋষি দেই সাধনাৰ বলত গম পালো বোলে কি বোলে সময়ৰ পৰিৱৰ্তন হৈ গ'ল কি পৰিৱৰ্তন হৈ গ'ল বোলে দাপৰ যুগ অন্ত হৈ গ'ল কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে তাৰ পাছতে পাপ তাপ হয়নে দুখ কষ্ট যান্ত্ৰণাময় এই কলি যুগটো আৰম্ভ হৈ গ'ল কলি মানে পাপ কলি মানে তাপ কলি মানে সন্তাপ কলি মানে অসুখ অশান্তি গতিকে এই কলিকিত মলবিলাকৰ পৰা আমি এটা ঋষিসকল কেনেকৈ উদ্ধাৰ হওঁ সকলো ঋষি একেলগ হলো কলি যাতে আমাৰ ওচৰলৈ আহিব নোৱাৰে কাল কাৰ ওচৰলৈ আহিব নোৱাৰিব ভাগৱত শাস্ত্ৰই সিদ্ধান্ত দিছে কাল সেইজনৰ ওচৰলৈ আহিব নোৱাৰিব যিটো সিদ্ধান্ত ভাগৱত শাস্ত্ৰই দিছে যজ্ঞ কৰা স্বত্তেও দাড়ি চুলি সব ধোঁৱা বৰণৰ হৈ গ'ল কলি তেওঁলোকৰ ওচৰ পাই গ'লেই এতিয়া কেনেকৈ কলিকিত মলৰ পৰা তেওঁলোক উদ্ধাৰ হ'ব নোৱাৰিলে বোলে যজ্ঞ কৰিছো কিন্তু বিশ্বাস নাই বোলে কি বিশ্বাস নাই বোলে কলি আমাৰ ওচৰলৈ নহাকে থাকিব নে নাথাকে মনত সদায় সংশয় এনেকৈ সংশয় থাকোঁতে থাকোঁতে 1000 বছৰ পাৰ হৈ গুচি গ'ল এটা কি কৰা যায় এইটোৱে যদি সদায় হৈ থাকে আমি আৰু এই ধোঁৱাৰে সদায় দাড়ি চুলিবিলাক ধোঁৱা বৰ্ণৰ কৰি থকাই হ'ব হয়নে বাৰু গতিকে গাখীৰ নিদিয়া বাজি গাই পুহি একো লাভ নাই এই ভাগৱত শাস্ত্ৰত প্ৰথম সেইটোকে কৈছে
যদি আমি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নকৰোঁ একো কৰ্মই আমাক কেতিয়াও তাৰিব নোৱাৰে তাৰ প্ৰমাণ বেদত প্ৰধান 28 সহস্ৰ ঋষিয়ে বেদৰ তন্ত্ৰ মন্ত্ৰ সমস্তখিনি জনাৰ পাছতো এই কলিৰ পৰা তেওঁলোক নিস্তাৰ হ'বলৈ খুটক মাতি আনি সত্ৰ পাতি এই ভাগৱত কথা শ্ৰৱণ কৰিব লগা হ'ল গতিকে আমি কিমান ভাগ্যৱান কলি যুগত জন্ম হোৱাৰ কাৰণে যি বস্তুৰ ভাগ ঋষি মুনিও পোৱা নাছিলে আমি মন্দমতি মনুষ্যই পাই গলো গুৰুজনাৰ কৃপাতে ভাগৱত অমৃত এ আমাৰ সম্পত্তি তুমি অচিন্তিও কহিত এ কৰায়ক প্ৰাণ কৃষ্ণ হে চৰিত্ৰ অমৃত হে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ এ তানে মহাভক্তি হে শ্ৰৱণ কীৰ্তন ও ইহাক নজানিয়া ন এ কৰ্ম কৰি মৰো এ কৈও কৃষ্ণ কথা সুত এ যেন মতে তৰু ইহাতে সে আমাৰ মিলিল মহাৰঙ এ তুমি হেন মহন্তক পাইল ভাগ্যে সংগ এ যত স্বৰ্গ সুখ সেইটো মুখ্য সুখ মূল এ ভকতৰ সংগৰ অল্প গুণাহিতো এ আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু এ সূৰ্যৰ লগতে হৰে জগতৰে আয়ু এই একখন মানে যিটো শুনে কৃষ্ণ কথা এ তাৰ বিনে আনৰ জীৱন যায় বৃথা কি বুলি কৈছে 28 সহস্ৰ ঋষিয়ে তেওঁলোকৰ গুৰু সুতক কৈছে হে ৰাকুত যজ্ঞ কৰি কৰি দাঢ়ি চুলিবোৰ ধোৱা বৰ্ণৰ কৰিলো মুখ্য সুখ পাম বুলি স্বৰ্গ সুখ পাম বুলি আশা পালি বহি থাকিলো কিন্তু এই স্বৰ্গ সুখটোৰ কি মূল্য আছে বোলে কেলে বোলে সেইটো পোৱাৰ পাছতে আকৌ পুণ্য ক্ষয় হলে শেষ হৈ থাকে দুপুচকে আকৌ দুখত পৰো মানে বাৰু গতিকে স্বৰ্গ সুখৰ মূল্য ভাগৱতে আমাক দেখুওৱা নাই স্বৰ্গ সুখ মানে কি যিটো সুখ খন্তেকীয়া ইন্দ্ৰই সিংহাসনখনত বহি প্ৰথমতে বুকুখনত ঢকিয়াই কি বুলি কয় হে ভগৱান তুমি মোক কিয় স্বৰ্গৰ ৰজা পাতিলা সদায় সেইটোকে কৈ নাথাকে জানো হয়নে বাৰু গতিকে স্বৰ্গত আমিহে ভাবো সুখ বুলি হয়নে স্বৰ্গত পোৱাৰ পাছত যিজন পায় তেওঁৰ মনত এটা দুখ সদায় থাকে বোলে কি বোলে মোৰ ৰিচাৰ্জ শেষ হলে মই তললৈ হৈ পৰিম হয়নে বাৰু এই যজ্ঞ কৰি যিখন পুণ্য কৰিলে সেই পুণ্যকণ ভোগ কৰিলে তাৰ পাছত লাহেকে পুণ্য শেষ হোৱাৰ লগে লগে আকৌ নৰকলৈ ঘূৰি পৰিলে এতিয়া আমাক ভাগৱত শাস্ত্ৰই কি বুলি কৈছে যে যিটো কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ধৰ্ম য'ত কৃষ্ণৰ লীলা আছে গুণ আছে যশ আছে ভগৱন্ত কৃষ্ণৰ নাম আছে এই কথা যদি কেনেবাকে অকণমানো শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱা যায় ওই শত স্বৰ্গও তাৰ লগত তুলনা নহয় এই কথা ভাগৱত শাস্ত্ৰত 28 সহস্ৰ ঋষিয়ে কৈছে কাক কৈছে খুটমুনিক কৈছে যে এই স্বৰ্গ সুখটো খন্তেকীয়া বস্তু এইটো একো অৰ্থ নাই গতিকে হে আমাৰ গুৰু সুত ভগৱান কৃষ্ণৰ গুঞ্জস আৰু লীলাৰ শ্ৰৱণ কীৰ্তন একোৰে লগত তুলনা নহয় এয়া হল কি খন্তেক পালেই মুখ্য সুখৰ আনন্দ লাভ কৰা যায় গতিকে আপুনি আমাক এতিয়া কি কৰক আমাক এতিয়া কৃষ্ণ অমৃত পান কৰাওক কৃষ্ণৰ যি চৰিত্ৰ এই চৰিত্ৰ আমাক কীৰ্তন কৰি শ্ৰৱণ কৰাওক
হে ৰামে কখনো মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা হে কৃষ্ণ তয়ৰ পিয়াই আমি কৰো কৰ্মযত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাতকে যেন সংকিত কীত জাগ যোগ কৰ্ম কৰি দুখ পাইলো মাত্ৰ আবে কহিও মহা ভাগৱত শাস্ত্ৰ কৃষ্ণ কথা ইটো অমৃতটো কৰিছা শুনো সুত শোক পৰীক্ষিতৰ সংবাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সাগৰা পৃথিৱী যি নীলায়েকে ৰথে জম্বুদ্বীপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ভিত যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত হৰি স্মৰি কৰিলা যি মতে তনু ত্যাগ কহিও তাহান জন্ম সুত মহাভাগ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহিবে দুইৰো কথা কৰে পাত কৰ কন্ধছেদ এতেকে শুনিব আমি ভকত চৰিত্ৰ এহি সেতাৰিব পাৰে দুৰ্ঘোৰ কলিত দেৱৰ দুৰ্লভ শোক মুনি মহাভাগ কিমতে পাইলন্ত পৰীক্ষিতে তাংকলাং শুনি পোৱাটো কি দেৱৰো দুৰ্লভ দেৱতা ইন্দ্ৰকো লগ কৰিব পাৰিব বৰুণকো লগ কৰিব পাৰিব অগ্নিকো লগ কৰিব পাৰিব বায়ুকো লগ কৰিব পাৰিব কিন্তু শুকক লগ কৰাটো বহুত টান বোলে কিয় শুকক লগ কৰিবলৈ বা দেখা পাবলৈ ঈশ্বৰৰ কৃপা লাগিব হে ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্তৰ তত্ত্ব সাত দিনে কৈলা যিটো মহাভাগৱত কিহেতু ৰাজা কৱাসী দংখিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে কহিও সুতয়ান কথা শুনো পাছে হেন শুনি শুতে বিনা অন্তয় বনতে আমি অকুলীন হেন আছিল মনতে তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেনে জানো কহো কৃষ্ণৰ চৰিত্ৰ ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ ইয়াৰ বিচাৰবিলাক কি ইয়াৰ বিচাৰবিলাক হ'ল ঐশ্বৰিক বিচাৰ ঈশ্বৰীয় বিচাৰ আমি ভাবি আছো যে আমি ভগৱানক কেতিয়াও পাব নোৱাৰো ভাগৱতে কৈছে একেবাৰে সহজ হয়নে বাৰু ভগৱানৰ যদি তুমি তত্ত্বটো জানিব পাৰা ভগৱানক সদায় লগ পাবা সেইটো কাৰণে অৰ্জুনক কি বুলি কৈছে তত্ত্ব ৰূপে সখী জানিব ক তৰিও দুৰ্গুৰ সংসাৰৰ দুখ হ'ব এটা কৃষ্ণক জানিব লাগিব তত্ত্ব ৰূপত বেদজ্ঞ ব্ৰাহ্মণ সকলে যজ্ঞ কৰি আছিল যন্ত্ৰব্ৰত বস্তুত কোনো ধৰণৰ একোৱে লাভ নাই হয় নহয় আমি যিমান ডাঙৰকে এই মাইকটো বজাই নাথাকো কিয় এই মাইকটোৱে গম পাব জানো মই যে বাজি আছো হয়নে বাৰু
যিমান স্পীডতে আমি গাড়ীখন চলাই নাথাকো কিয় গাড়ীখনে গম পায় নেকি যে স্পীডত গৈ আছে হয়নে কাৰণ যন্ত্ৰৰ হৃদয় আৰু আত্মা নাই যন্ত্ৰ কি যন্ত্ৰ হ'ল জড় বস্তু সেইটো কাৰণে যাগ যজ্ঞ বলি বিধান পূজা পাতল এইবিলাক যন্ত্ৰব্ৰত কেনেকে যন্ত্ৰব্ৰত বোলে ইমানখিনি ঘি লাগিব ইমানখিনি মৌ লাগিব ইমানখিনি কেঁচা গাখীৰ লাগিব ইমানখিনি বেলপাত লাগিব পঞ্জিকাখন আনি ভালকে চা বোলে কিয় যিমান সময় তিথি মিলিব সিমান সময়ত কৰিব লাগিব বোলে তিথিৰ দণ্ড ইফাল সিফাল হলে তোৰ চব অথলে যাব হয়নে নহয় তাত হৃদয় আছে নে আত্মা আছে যদি ইমানকে চাইজ দিয়ে কৰিব লগা হয় এইটো যন্ত্ৰব্ৰত হয়নে নহয় হয়নে বাৰু ৰাতি আপোনালোকে যেতিয়াই আপোনালোকৰ সময় সুবিধা হৈছে হৰি কীৰ্তন কৰিছে হয়নে আমিও আহিছোঁ ভকতৰ সংগ পাইছোঁ যেতিয়াই ভগৱানে সময় মিলাইছে আমি ভাগৱত কথা পান কৰিছোঁ ইয়াত তিথি বাৰ সময় কিবা বান থাকিলে জানো একো নাই তিথি বাৰ সময়ৰ একো বান্ধোন নাই ইয়াত বোলে কিয় নাই বোলে বান্ধোন তাত থাকে যিবিলাক বস্তু গুণময় যিবিলাক বস্তু গুণময় গুণময় বস্তুবিলাকত বন্ধন আৰু বান্ধোন থাকে হয়নে বাৰু ভাগৱত কি ভাগৱত নিৰ্গুণ কৃষ্ণ কথা কি কৃষ্ণ কথা নিৰ্গুণ ইয়াক কোনো কাল কোনো গুণ আদিয়ে কেতিয়াও বান্ধিব নোৱাৰে সেইটো কাৰণেই আমি আমাৰো সুযোগ সুবিধা আমি যেতিয়া পাওঁ আমি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ এয়া যন্ত্ৰব্ৰত নহয় এয়া কিহৰ কথা এয়া পৰমাত্মাৰ পৰম আনন্দময় কথা এতিয়া সৌনকাদি 28 সহস্ৰ ঋষিৰ গুৰু খুটে ক'লে বোলে মই উকুলি নাছিলোঁ বোলে কি উকুলি নাছিলোঁ বোলে মই নিম্ন জাতিৰ আছিলোঁ কিন্তু তোমালোকেতো মোক একেবাৰে বহুত ওপৰত বহুৱাই দিলা বোলে ক'ত বহুৱাই দিলা বোলে তোমালোকে কৃষ্ণ কথা শুনিম বুলি কৈ দিলা কৃষ্ণ কথা তোমালোকে শুনিম বুলি কোৱাৰ কাৰণে হে মহান মহান ঋষিসকল মই তোমালোকক কোৱাৰ এটা সুযোগ পালোঁ তোমালোকে শুনিবলৈ বিচাৰি পুণ্য ভাগ লাভ কৰিলা আৰু মই কোৱাৰ সুযোগ পোৱাৰ কাৰণে ময়ো ভগৱানৰ কৃপা লাভ কৰিব পাৰিলোঁ যে ঋষিয়ে মুনি খুটে কি বুলি কৈছে বোলে তোমালোকো উদ্ধাৰ হলা মোকো উদ্ধাৰ কৰিলা সৌনকাদি 28 সহস্ৰ ঋষি খুট মুনিয়ে কৈছে কি বুলি কৈছে যে কৃষ্ণৰ কথা শ্ৰৱণ কৰিবলৈ পোৱাটো যিমান ভাগ্য তোমালোকক ক'বলৈ পোৱাটো তাতকৈও ডাঙৰ ভাগ্য হয়নে বাৰু এপাত তাল জোকাই থাকিলে শব্দ হ'ব জানো হয়নে ইপাতৰ লগত সিপাত ঘৰখন হ'ব লাগিব হয়নে গতিকে শ্ৰোতা বক্তা একেলগ হ'ব লাগিব এয়া শ্ৰৱণ কীৰ্তন ধৰ্মৰ মূল তত্ত্ব ইয়াত কোনো ওখ নহয় কোনো চাপৰ নহয় ইয়াত সকলো সমান শব্দ ব্ৰহ্ম ভগৱন্তৰ কৃষ্ণৰ নাম গুণ আৰু যশে সকলোকে সমানে স্পৰ্শ কৰে এতিয়া পৰীক্ষিত নৃপতিৰ মুখ্য কথাখিনি 28 সহস্ৰ ঋষিয়ে কিয় শুনিব বিচাৰিলে বোলে যজ্ঞ কৰি থাকোঁতে আমাৰ সময় পাৰ হৈ গ'ল কলিয়ে আহি আমাক বেৰিয়ে ধৰিলে বোলে কলিয়ে চুবও নোৱাৰিলে পাবও নোৱাৰিলে পাণ্ডৱৰ নাতি পৰীক্ষিতে তৰুণ কালতে মৃত্যুলৈ গুচি গ'ল ঋষিসকলে যজ্ঞ কেলে কৰিছিলে বোলে আমি যজ্ঞকে কৰি থাকিম আমি নমৰোঁ আমি অমৰ হৈয়ে থাকিম আমাৰ মৰিবৰ ইচ্ছা নাই যেতিয়া গম পালে সুকে ভাগৱত কৈ শেষে কৰিছে পৰীক্ষিত নৃপতিয়ে কৈছে গুৰুজন আপুনি এতিয়া আপোনাৰ নিজৰ স্থানলৈ যাওক বোলে কিয় বোলে তক্ষক ব্ৰাহ্মণৰ বেশত মোৰ দুৱাৰমুখত ৰৈ আছে মই তক্ষকক দেখিয়ে আছো গতিকে তেওঁ আহি মোক দংশন কৰক আৰু মোক মৃত্যু দিয়ক ঋষিসকল সেইটো কথাতে আচৰিত হ'ল যে পৰীক্ষিতে মৃত্যুলৈ ইমান ভয় নকৰাকে ইমান নিশ্চিত কেনেকে হ'ল ঋষিৰ বাক্য সামফল হওক বুলি তেওঁ ইমান মহাজ্ঞান কেনেকে লাভ কৰিলে হয়নে কিবা এটাতো কাৰণ আছে হয়নে বাৰু যিটো কাৰণ আমি নাজানো যিটো কাৰণ
সুখদেৱ ভগৱানৰ কৃপাত পৰীক্ষিতে জানিলে এটা ঋষি সমাজে কি কৈছে যে এতিয়া আমাক কৃষ্ণ কথা ক'ব নালাগে সেই পৰম বৈষ্ণৱজন যিজনে গুৰুৰ কৃপাত 7 দিনতেই মুখ্য সুখৰ আনন্দ লৈ গ'ল হে পুতমুনি আমাক সেই পৰম বৈষ্ণৱ পৰীক্ষিতৰ বিষয়ে প্ৰথমতে কওক আৰু যুক্তি কি দিছে বোলে কৃষ্ণৰ কথাই যিদৰে পাতকক ছেট কৰিব পাৰে স্কন্দ ছেট কৰিব পাৰে বৈষ্ণৱৰ কথাইও পাতকক ধ্বংস কৰিব পাৰে বোলে কিয় বোলে ভাগৱত শাস্ত্ৰ মতে বিষ্ণু আৰু বৈষ্ণৱৰ একো পাৰ্থক্য নাই আমাক ভগৱানে ডাইৰেক্ট আশীৰ্বাদ দিবলৈ আহে জানো আজিলৈকে ভগৱানে কাৰোবাক প্ৰত্যক্ষভাৱে আশীৰ্বাদ দিছে জানো হয়নে ঐ ঈশ্বৰে আশীৰ্বাদ দিয়ে কাৰ দ্বাৰা দিয়ে নিজে নিদিয়ে ভগৱন্তৰ মহিমা প্ৰকাশ কৰে মোৰ আশীৰ্বাদ মই কিয় দিম মই আশীৰ্বাদৰ মালিক হয়নে মোৰ আশীৰ্বাদ দিব মোৰ ভকত বৈষ্ণৱে তোমালোকে মোক সন্তুষ্ট কৰিব নালাগে বোলে কিয় মই সৰ্বদা সন্তুষ্ট মই সদায় আনন্দময় যদি তোমালোকে সন্তুষ্ট কৰিব বিচাৰিছা মোক যি একান্তভাৱে ভক্তি কৰে মোক যি সৰ্বদা উপাসনা কৰে মোৰ গুণৰস লীলাৰ আনন্দত যি চকু পানী পোৱাই সেইজনক তুমি আনন্দিত কৰা বোলে কিয় সেইজন আনন্দিত হলেহে মই আনন্দিত হ'ম সেইটো কাৰণে আমি ভকত বৈষ্ণৱক ঈশ্বৰ জ্ঞান কৰিব লাগে কিন্তু ইয়াৰ পৰা ওলাই গৈ আকৌ কাজিয়াখন কৰিয়ে লওঁ হয়নে নহয় বাৰু ভাগৱত শাস্ত্ৰই আমাক তেনে বেয়া বিচাৰ দিয়া নাই আমি ইয়াত শ্ৰৱণ কীৰ্তন কৰোঁতে যিদৰে আমি হৰিসুখৰ আনন্দ লাভ কৰিছোঁ ইয়াৰ পৰা ওলাই যোৱাৰ পাছতো আমাৰ মন ভাৱ আৰু চিন্তা আমি তেনেদৰে সংস্কাৰী কৰি ল'ব লাগিব কিয় সংস্কাৰী কৰি ল'ব লাগিব যিটো বস্তু 1000 বছৰ যজ্ঞ কৰি থাকিও ঋষি মুনিয়ে পোৱা নাছিলে সেই অমৃতময় ভাগৱত কথা আমি ঈশ্বৰৰ কৃপাত এই কলিযুগত আমি লাভ কৰিব পাৰিছোঁ এইটো কাৰণে আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ ওই ঋষিসকলতকৈও শুদ্ধ হ'ব লাগিব সেইটো কাৰণে দেৱতা ইন্দ্ৰ সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু মহেশ ভগৱানক সদায় স্তুতি কৰি আছে কি বুলি ঐ এবাৰ কলিযুগত মোক নৰ কৰি জন্ম দিয়া বোলে কিয় ঐ দেৱতা হৈ তোমাক পাব পৰা নাই তুমি যি কৰিবলৈ কৈছা তাকেহে কৰি আছো হয়নে যদি এবাৰ নৰহৰি পাই যাওঁ ভকতৰ সংগত তোমাৰ আনন্দৰ ভাগ ল'ব পাৰিম গতিকে তেনে নৰতনো লাভ কৰি আমি যদি ভকত বৈষ্ণৱক হিংসা কৰোঁ আমি যদি তেৰা খবৰ প্ৰতি কপট ৰাখোঁ হয়নে বাৰু হয় আমি কোনো ধৰণৰ বেয়া কাম নকৰাকৈ আপোনা আপুনি পাপ হৈ যাব সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ দৃষ্টিটো যাতে হৰিময় হৈ যায় আমি যাতে কাকো ভেদ দৃষ্টিৰে নেচাওঁ এতিয়া ঋষি সমাজে ক'লে কি বুলি যে এতিয়া আমাক বৈষ্ণৱ পৰীক্ষিতৰ কথা কওঁ কাক কৈছে সুতমুনিক কৈছে এতিয়া বৈষ্ণৱৰ কথা কিয় শুনিব লগা হ'ল যে বৈষ্ণৱজনৰ কথা শুনি তেওঁ স্বভাৱ চৰিত্ৰ আৰু আচৰণ বিচাৰ কেনে আছিলে সেইখিনি জানি আমি সেইখিনি শিকি ল'ব লাগিব নহ'লে হৰিৰ চৰিত্ৰ মংগলময় হৰিৰ চৰিত্ৰৰ আমি সাধনা কেনেকৈ কৰিম সেইটো কাৰণে কাৰ চৰিত্ৰ শুনিম বুলি ক'লে বৈষ্ণৱৰ চৰিত্ৰ শুনিম বুলি ক'লে বৈষ্ণৱৰ চৰিত্ৰ কিয় শুনিব লগা হ'ল বৈষ্ণৱজন আৰু বিষ্ণু পাৰ্থক্য কায়ত আছে তত্ত্বত কোনো পাৰ্থক্য নাই ৰাম এই বৈষ্ণৱৰ বিতান্ত শুনিবে ইচ্ছাই আছে এ কহিও কহুতয়ান এ কথা শুনো পাছে এ হেন শুনি সুতে বিনা অন্তয় বনতে এ আমি অকুলিন হেন হে আছিল মনতে এ তোমাহাৰ প্ৰশ্নে ভলো এ আজি সি পবিত্ৰ এ শুনা যেন জানো কহো এ কৃষ্ণৰ চৰিত্ৰ এ খাব শেষে কথা কোনে কহিবে স্বৰূপে এ যেন পক্ষী উৰয় পাখাৰ অনুৰূপে
সেই মতে যত মান লৱে মূৰমতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কব খানি কৃষ্ণ চৰিতত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজান প্ৰথমে হৰি স্মৰি শুনা সাৱধান দিনে পূৰ্বত পৰাশৰ সুত ঋষি বদৰিকা সমতয়া সন্ত ব্যাস বহি উগুলত গোল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্ধী ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষক মনত মিলে দুখ অধুমুকে আছা বহি হুঞা নিসমত সেই বেলা তৈতে আহি মিলিল নাৰদ হাতে দিব বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি ফূৰ্তি অবিশ্ৰাম প্ৰেমে দ্ৰৱে চিতয়াতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্ত আছে নয়নৰ ৰণীৰ তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত নাৰদক দেখি ব্যাস ঋষি শোচকিত এতিয়া সুতমুনিয়ে ঋষি সমাজক কৈছে তোমালোকে যজ্ঞ কৰি যে এইবোৰ যে ভুল কামবিলাক যে কৰি আছিলা এই কেনাটো কোনে লগাইছিলে যিজনে কেনা লগাইছিলে সেইজনৰ অৱস্থা তোমালোকতকৈও বেয়া কোনে কেনা লগাইছিলে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে বোলে তেওঁ শাস্ত্ৰবিলাক প্ৰণয়ন কৰি গ'ল লিখি গ'ল বহুত পণ্ডিত হৈ শাস্ত্ৰ ঢেৰ প্ৰণয়ন কৰি দিলে এফালে ক'লে যজ্ঞ কৰা ইফালে ক'লে তপ কৰা সিফালে ক'লে ব্ৰত কৰা সিফালে ক'লে দান কৰা সিফালে ক'লে যজ্ঞ কৰা হয়নে কোনে কেইটা কৰিব তেওঁ কৰিবলৈ কৈছিলে এটা বেলেগ অৰ্থত আৰু এওঁলোকে লৈ ল'লে এটা বেলেগ অৰ্থত তেওঁ কৈছিলে ছাগলী বলি দিবা তেওঁ কৈছিলে কোমোৰা বলি দিবা তেওঁ কৈছে হাঁহ বলি দিবা হাঁহ ছাগলী বলি দিবা হয়নে নহয় আৰু এওঁলোকে কি কৰিলে লাহেকে সেইটো কাটি পেলাই মাংসটো খাই পেলাই হয়নে বাৰু এইটো কাৰণে দেৱঋষি নাৰদে আহি এতিয়া কৈছে গোটেই জগতখনকে তুমি নাশ কৰিলা তুমিনো কিহৰ প্ৰয়োজন আছিলে ইমান শাস্ত্ৰ প্ৰণয়ন কৰি তোমাৰ নিজৰে দিগভ্ৰান্ত হ'বলৈ হয়নে বাৰু এতিয়া বেদব্যাসে উগুল দুগুল মনে চিন্তা কৰিছে আৰু মই তেওঁলোকক কৈছিলোঁ তোমালোকৰ আজৰ মথালি স্বভাৱটোক বলি দিবা সেইটোকে নকৈ পেলাই যেনিবা ক'লো কোমোৰা বলি দিবা হয়নে বাৰু তেওঁলোকে আজৰ মথালি স্বভাৱটো ত্যাগ নকৰিলে কোমোৰা এটা বলি দি থৈ দিলে হয়নে তোমালোকৰ ইন্দ্ৰিয়বিলাক বৰ লোভীয়া ইহঁতক যিমান দিলেও ইহঁতৰ পেট নভৰে এই ইন্দ্ৰিয়বিলাকক ঈশ্বৰ সেৱাত বলি দিবা তেওঁলোকে ইন্দ্ৰিয়বিলাকক দমন কৰিব নোৱাৰি ছাগলী বলিলে হয়নে বাৰু তেওঁলোকক বেদব্যাসে কৈছিলে যে তোমালোকে যি দি কথা কৈ নুফুৰিবা তোমালোকৰ বাক্য সংযম কৰিবা হয়নে ভগৱত চিন্তনৰ গৰাকী হ'বা বাক্য সংযম নহ'লে ইন্দ্ৰিয় সংযম নহ'ব হয়নে বাক্য সংযম কৰিব নোৱাৰি হাঁহজনীক বলি দি দিলে পেট কৰি থাকে হয়নে নহয় য'তে ত'তে মল মূত্ৰ ত্যাগ কৰি থাকে
বেদব্যাসে কৈছিলে প্ৰতীক অৰ্থত এইখিনি কৰা বুলি তেওঁলোকে কি কৰিলে তেওঁলোকে প্ৰতীক অৰ্থত সেইখিনি ভোগত লগাই দিলে সেইখিনি ভোগত লগাই সুখৰ সাধনা কৰি স্বৰ্গৰ ফালে চাই থাকিলে এটা বেদব্যাসে বদৰিকা আশ্ৰমত বহি তেওঁ নিজেই সগুতুক্তি কৰিছে মনোগত বিশ্লেষণ কৰিছে যে মোৰ কি হ'ব এতিয়া মই যিখিনি কৰিছিলো শুদ্ধ হ'বৰ কাৰণে এইখিনি গোটেইখিনি দেখোন অশুদ্ধ হৈ কৰিলে মই কৈছিলো তোমালোকে লোভ বলি দিবা তেওঁলোকে ছাগলী বলি দিলে মই কৈছিলো আজল মছালি স্বভাৱটোক বাদ দিবা তেওঁলোকে কোমৰা বলি দিয়াত লাগিলে মানে বাৰু মই কৰিবলৈ কৈছিলো এটা তেওঁলোকে কৰি পলালে এটা এটা তাকে তেওঁ ভাবি চিন্তি কি হ'ব হাই হাই কৰি বদৰিকা আশ্ৰমত এবাৰ ইফালে গৈছে এবাৰ সিফালে গৈছে হয়নে দেৱী ঋষি নাৰদ কি ঈশ্বৰৰ অংশ অৱতাৰ ব্ৰহ্মাৰ কোলাৰ পৰা তেওঁ জন্ম হৈছে হয়নে সাক্ষাৎ ঈশ্বৰ এজন বৈষ্ণৱ তেওঁ কি কৰে তেওঁ সদায় আনন্দত হাঁহি থাকে কৃষ্ণৰ গীত গাই গাই আনন্দত চকু পানী টুকি হাঁহি থাকে হয়নে গোটেই জগতখনকে আনন্দময় দেখে যেনিয়ে যায় সকলোতে কৃষ্ণকে দেখা পায় কিয় কৃষ্ণকে দেখা পায় কৃষ্ণৰ গুণ গাই কৃষ্ণৰ যশ গাই আৰু হৃদয়ত তেওঁ কৃষ্ণক দেখা পায় আনন্দিত হয় চকু পানী টুকি টুকি কৃষ্ণৰ চৰণ বন্দনা কৰে আৰু এনেদৰে হাতত দিব্য বীণা লৈ এই বীণাত ৰামকৃষ্ণ হৰি নামৰ জংকাৰ তুলি দেৱ ঋষি নাৰদে যেতিয়া গৈ বেদব্যাসৰ আগত যেতিয়া কৃষ্ণৰ কীৰ্তন কৰি কৰি হাঁহি হাঁহি আনন্দ প্ৰকাশ কৰিবলৈ লাগিলে বেদব্যাসে তেতিয়াহে গম পাইছে বোলে কি মই ইমানখিনি কৰিও মোৰ ইমান দুখ আৰু এইজনে দেখোন হৰি গুণ কীৰ্তন কৰিয়ে ইমান আনন্দিত হাঁহি ফূৰ্তি কোনোদিন দুখ সুখ নাই তেতিয়া কি কৰিলে যে মোতকে বয়সতো ডাঙৰ হয়নে নহয় ব্ৰহ্মাৰ পুত্ৰ হল দেৱ ঋষি নাৰদ প্ৰথমতে জন্ম হয়নে ব্ৰহ্মাৰ পানৰ পৰা জন্ম হল বশিষ্ঠৰ পুত্ৰ হল শক্তি শক্তিৰ পুত্ৰ হল পৰাশৰ পৰাশৰৰ পুত্ৰহে বেদব্যাস গতিকে বয়সতো নাৰদতকে কেইবাটাও জেনেৰেশ্যনৰ সৰু গতিকে জেনেৰেশ্যন গেপ আছে হয়নে বাৰু তেওঁ সত্য যুগৰ দাপৰ যুগৰ সেইটো কাৰণে এতিয়া এই পনেতা পৰমেশ্বৰেনো কি ভুল কৰিলে নিজেই নাজানে হয়নে বাৰু গতিকে আমি যদি নিজে নজনাকে ভুল কৰিছো তেতিয়াহ'লে অপৰাধ নহয় এতিয়া ভাগৱত শাস্ত্ৰই কৈছে বোলে যাগ যজ্ঞ নকৰিবা বলি বিধান নকৰিবা অন্য দেৱক সেৱা নকৰিবা আৰু আপোনালোকে যদি অন্য মন্দিৰত গৈ ধূপ চাকি দি পুৰা ভগৱানে দুখ দিব হয় নে নহয় কথাটো যদি আমি ভাগৱত শুনিলো ভাগৱতে এক কৃষ্ণদেৱ ভজিবলৈ কৈছে আৰু যদি আমি সেইটো নামানিলো অপকক